নিশ্চিতভাৱে চক কোটি ঘৰত গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়িলে ঠিকেই, কিন্তু তাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা গছপুলিসমূহৰ অৱস্থা কি চাওক। মই এই মুহূৰ্তত যোৰহাটৰ 43 নং ঢেকৰগোৱা গাঁও পঞ্চায়তত উপস্থিত আছোঁ আৰু ইয়াত যিসমূহ গছপুলি এইখন পঞ্চায়তত ৰোপণ কৰা হৈছিল, এই গছপুলিসমূহৰ অৱস্থা এয়া। ক'ৰবাত যদি ইয়াৰ বেৰা ভাগি পৰিছে, ক'ৰবাত গছপুলিসমূহ মৰি গৈছে। এক কথাত ক'বলৈ গ'লে এক দুখ লগা পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে, কাৰণ যেনিয়ে চোৱা যায়, মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখুৱাব যে যেনিয়ে চাইছোঁ আমি তেনিয়ে দেখা পোৱা যাব এই য'ত ঢেকৰগোৱা পঞ্চায়তৰ পৰা গছপুলি ৰোপণ কৰিছিল, এই গছপুলিসমূহ এনেধৰণে এতিয়া কোনো এটা যদি কেনেবাকৈ যেনে তেনে জীয়াই আছে, কোনোবা এটা সম্পূৰ্ণ মৰি গৈছে, বা যিসমূহ ইয়াত বেৰা দিছিল সেই বেৰাসমূহ ইতিমধ্যে ইয়াত তছনছ হৈ পৰিছে। এনেধৰণে এটা পৰিৱেশে দেখা দিছে। কেৱল এইটো ছাইডে নহয়, আৰু তাৰ বিপৰীত ছাইডেও যদি আমি চাওঁ তেনেধৰণে গছপুলিসমূহ দেখা পোৱা গৈছে। আৰু কেৱল যে 43 নং ঢেকৰগোৱা গাঁও পঞ্চায়তত এই অৱস্থা সেইটো নহয়, আপুনি অসমৰ বিভিন্ন প্ৰান্তলৈ যাওক, তাতো সেই একে পৰিৱেশ একে অৱস্থা দেখা পাব। যিসমূহ পুলি ব্যক্তিগতভাৱে ৰোপণ কৰিছিল, কিছুমানে ঘৰত দুটা বা এটা পুলি, সেই পুলিসমূহ ব্যক্তিগত সংৰক্ষণত পুলিসমূহ ইতিমধ্যে প্ৰাণ পাই উঠিছে, কিন্তু ৰাজহুৱাভাৱে যিসমূহ পঞ্চায়তত বা যিসমূহ ব্লকত এনেধৰণে যিসমূহ পুলি ৰুইছিল, সেই পুলিসমূহ কিন্তু ইতিমধ্যে প্ৰায়খিনি নষ্ট হৈ গৈছে। ইতিমধ্যে যথেষ্ট প্ৰচণ্ড গৰম পৰিছে। ৰাস্তা ঘাট বনাওঁতে ইতিমধ্যে গছ কাটি আমি তহিলং কৰিছোঁ, গছ কাটি তহিলং কৰি দিছে। তাৰ বাবে উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি হৈছে। কিন্তু এই পুলিসমূহ যদি সঁচাকৈ অসম চৰকাৰৰ নেতৃত্বতে হওক বা পঞ্চায়তৰ নেতৃত্বতে হওক, প্ৰশাসনৰ নেতৃত্বতে হওক, যদি গছপুলিসমূহ ডাঙৰ হৈ আহিলেহেঁতেন, নিশ্চয় কিছু পৰিমাণে হ'লেও উষ্ণতা হ্ৰাস পালেহেঁতেন। কেৱল মাত্ৰ ৰেকৰ্ড কৰিয়েই অসম চৰকাৰে দায়বদ্ধতা সামৰিলে, তাৰ পিছৰ যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থালৈ কিন্তু আগবাঢ়ি নগ'ল। এই মুহূৰ্তত মোৰ লগত কেইজনমান স্থানীয় ব্যক্তি আছে, মই তেখেতসকলৰ পৰা অকণমান জানিব বিচাৰিম। যিহেতু 43 নং গাঁও পঞ্চায়তৰ তেখেতসকল লোক, মই আপোনাৰ পৰা জানিব বিচাৰিম, বাইদেউৰ পৰা জানিব বিচাৰিম। মই এক কথাত ক'বলৈ গ'লে গছপুলিখিনি দেখি অতি দুখ লগা পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আহি পাই পেলাই কি ক'ব, কেনেধৰণে গছপুলিখিনি মৰি গৈছে? হয়, এতিয়া মানে কি ক'ব, আপুনি এতিয়া ৰ'দতো মৰিছে কিছুমান, আৰু বেয়াও দিয়া নহ'লে, আৰু তেতিয়া গছপুলিখিনি ৰুই থৈ গ'লহে। যোৱাৰ পিছত মানে আমি আৰু ওচৰৰ মানুহখিনিয়ে চাই মেলি থাকিলোঁ, তথাপিতো নোৱাৰিলোঁ বচাব। এতিয়া কেৱল অভিলেখতে দায়িত্ব সামৰিলে চৰকাৰখনে, গছপুলিখিনি হৈ উঠাৰ ক্ষেত্ৰতো কিছু দায়িত্ব আছিলে, সম্পূৰ্ণ দায়িত্ব আছিলে ইয়াৰ কাৰণে। পঞ্চায়তৰ ফালৰ পৰা পঞ্চায়তৰ ফালৰ পৰা মানে কি আৰু, তেওঁলোক আহি গৈ থাকে, চাই মেলি থাকে। এতিয়া মৰিলেগৈ আৰু বহুতখিনিয়ে মৰিলে বাৰু এতিয়া বৰ্তমান। কথাটো হ'ল এনেকুৱা ধৰণৰ, মানে কি তেওঁলোকে অকল দায়িত্বটো সামৰিলে, তাৰমানে ৰেকৰ্ড হ'ব লাগে, বাকী পুলি বাছে মৰে লগত তেওঁলোকৰ কথা। এতিয়া পুলিখিনি চক গোটেইখিনি ৰুলে তেনেকৈ বেৰা চক কেনেকৈ ভাগি ছিগি পৰি আছে, গৰুৱে খাইছে, ছাগলীয়ে খাইছে, গোটেই বস্তু চব তেনেকৈ পুলি মৰি গুচি গৈছে। না পানী অকণ দিছে, না ভালকৈ বেৰা এটা দিছে, একোফালে একো নাই। এনেকৈ যদি থৈ গুচি যায় নিশ্চয় এটা পুলিত বচা নাই, চব মৰি গ'ল। গৰম যেনেকৈ বাঢ়ি আহিছে, বাঢ়ি গৈছে, উষ্ণতা বাঢ়িবই। যদি আপুনি পুলি এটা ৰুই পেলাই তাত যদি ভালকৈ প্ৰতিপালেই কৰিব নোৱাৰে, পানী অকণ দিব নোৱাৰে, ভালকৈ বেৰা এটা দিব নোৱাৰে, গৰুৱে খাব, ছাগলী খাব, বস্তুটো কি হ'ব?